গুড মৰ্ণিং গাইজ। ৰাতিপুৱা শুই উঠিয়ে চাহ বনাবলৈহে দৌৰি আহিছোঁ আৰু ধমাধমকৈ চাহকণ বনালৈ মজা কৰি চাহকণ খাই ল'লোঁ। কাৰণ ল'ৰা আজি ডান্সৰ প্ৰগ্ৰাম আছে, অলপ পিছত প্ৰগ্ৰামলৈ বুলিও ওলাই যাব লাগিব। তেনেকুৱাতে আকৌ দিদি আহি পালে। আমি থকা ৰুমটো দিদিয়ে ধুনীয়াকৈ চাফা কৰি আছে। দিদিয়ে লগত ছোৱালীজনী ওলাই আহিছিল আৰু আমাৰ ল'ৰা আৰু ছোৱালীজনীয়ে ধুনীয়াকৈ টিভি চাই আছে। আৰু তাক বোলো অলপ ডান্সৰ প্ৰেক্টিচ কৰি লোৱা, যিহেতু অকণ পিছত প্ৰগ্ৰাম আছে। আৰু ৰাজুদাই তাক ধুনীয়াকৈ ডান্সৰ প্ৰেক্টিচটো কৰাই দিলে। আৰু এয়া আমি ওলাই আহিছোঁ প্ৰগ্ৰামলৈ যাওঁ বুলি। ৰাজুদা গৈছে স্কুটি আনিবলৈ, আমি ৰখি আছোঁ ৰাজাৰ কাৰণে। আৰু এয়া ৰাজুদা আহি পাই গ'ল আৰু আমি গোটেইকেইটা মিলি এতিয়া যাবলৈ ওলাইছোঁ প্ৰগ্ৰামলৈ বুলি। প্ৰগ্ৰামটো য'ত হ'ব আমাৰ পৰা ইমান দূৰ নাছিল বাৰু, অলপ সময় পিছতে আমি এয়া আহি পেলাই পাই গ'লোঁ প্ৰগ্ৰামলৈ। ভাবিছিলোঁ আমাৰ দেৰিয়ে হ'ল নেকি, নাই প্ৰগ্ৰাম আৰম্ভ হোৱাই নাই। আমি যোৱাৰো বহুত দেৰি পিছতহে প্ৰগ্ৰাম আৰম্ভ হৈছিলে দেই। আৰু এনেকেই বহি হাঁহি ধেমালি কৰি কথা পাতি টাইমটো পাছ কৰি আছোঁ। আৰু এয়া প্ৰগ্ৰাম হৈছিলে, প্ৰগ্ৰামত বহুত জেগাৰ পৰা মানুহ আহিছিলে, চাই ভাল লাগিলে। আৰু আমাৰ পিছফালে থকা এইখিনি গোটেইখিনি অসমৰ পৰা যোৱা মানুহ, অসমৰ পৰা বহুতখিনি ষ্টুডেণ্ট গৈছিলে। আমি ট্ৰেইনতে তেওঁলোকক লগ পাইছোঁ আৰু আমাৰ লগতো গৈছিলে বহুতখিনি। আৰু এয়া আমাৰ ল'ৰাই পাৰফৰ্মেঞ্চ কৰি আছে। কেনেকুৱা হৈছে অকণমান চাব দেই। আৰু ভোকো লাগিছিল, যিহেতু প্ৰগ্ৰাম কৰিয়ে আমি চাওঁ খাবলৈ গ'লোঁ। আৰু এয়া ৰাতি আমি প্ৰাইজ নিবলৈ আহি পাওঁতে নাটক হৈ আছিলে, তেতিয়া নাটকৰ কম্পিটিশ্যন আছিলে। গতিকে অলপ সময় দেৰি হোৱাৰ কাৰণে অলপ ৰাস্তা ফালে ওলাই গ'লোঁ, অকণ দোকান বজাৰ ঘূৰিলোঁ। আৰু তাৰ প্ৰাইজ দিয়া টাইমটো আহি পালে। আৰু সি যে একদম তাৰ নামটো কোৱা দেখি মানে ফূৰ্তিত যে একদম ক'বই নোৱাৰে। আৰু সি মানে ভগৱানক বোলে খাটি আছিলে, মই বোলে ফাৰ্ষ্ট প্ৰাইজটো পালেই হয়। আৰু ভাবামতে সি যেনিবা পালেও। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, পিছলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।